আজি ল'ৰাৰ ডিমাণ্ড বোলে চিংৰা খায়। মাকে আকৌ চিংৰা বনাব জানিলেহে। উপায় নাই, আটা এডোখৰ মঠি লৈ বেলি ল'লোঁ। তাৰপাছত সৰু সৰুকৈ পিচ পিচকৈ কাটি ল'লোঁ আৰু আলু আৰু মটৰৰ এটা ষ্টাফিং বনাই ল'লোঁ। ষ্টাফিং মানে একদম চিম্পল, আলু মটৰ জাষ্ট ভাজি ল'লোঁ। তাৰপাছত এই সৰু সৰু টুকুৰাখিনিৰ ওপৰতে অলপ অলপ কৰি দি দিলোঁ। দেখিছে নহয়, আঙুলিয়ে এনেকৈ দিয়াৰ পাছত এবাৰ মূৰকেইটা হেঁচি দিব লাগে। কেমেৰা ষ্টেণ্ড নাই যিহেতু নেকি এখন হাতেৰে কেমেৰাটো ধৰি এখন হাতেৰে দেখাব লগা হৈছে, অলপ কষ্টও হৈছে। বাৰু এনেকৈ টিপাৰ পিছত মূৰকেইটা ঘূৰাই পেলাই এনেকৈ জইন কৰি দিব লাগে। যি কি নহওক কিবা এটাতো শ্বেপ লৈছে, দেখিবলৈও আকৌ ধুনীয়া হ'ব লাগে নহয়, সিহঁতক খুৱাবলৈ বৰ কষ্ট নহয়। দেখিবলৈ ভালেই লাগিছে অৱশ্যে, ফুলৰ নিচিনা, ফুলৰ এটা কলিৰ নিচিনা অলপমান হৈছে ষ্টাইলটো। আৰু এনেকৈ মূৰকেইটা হেঁচি দিব। তাৰপাছত এনেকৈ মূৰটো ঘূৰাই পেলাই লগাই দিব। খাবলৈ অৱশ্যে টেষ্টিয়ে হৈছিলে, দেখিবলৈ যিকিয়ে নহওক। যিমান পূৰ কৰিব নোৱাৰিলেও কিন্তু তাই 10টামান খালে, সেইকাৰণে মনটো অকণমান ভালেই লাগি গ'লগৈ। আৰু দেখিছে নহয়, মোৰো চেপ দিওঁতে সেই সৰু সৰু টুকুৰাবোৰ ভালকৈ মিলাবই পৰা নাই, চুকীয়া কুনিয়া চব হৈ গৈছে। মমোৱা খিচিৰিও এটা বনিছে। উপায় নাই, এইখিনি গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। লাষ্টৰখিনি কিন্তু মোৰো আমনি লগাত কিমান আৰু চেপ দি থাকিম, গোটেইটো গ'লকৈ ৰোল নিচিনা এটাত ভৰাই কাটি কাটি সৰু সৰুকৈ দি দিলোঁ। এইখিনি দেখিছে, আগতে ফ্ৰাই কৰা দেখুওৱা নহ'ল আপোনালোকক। বহুত ধুনীয়া মচমচীয়া হৈছিলে, ল'ৰাই ফূৰ্তি পালে, সেইকাৰণে মোৰ কষ্টটো সাৰ্থক হ'ল নিচিনা লাগিলে আৰু। বাকী আমিও খালোঁ এনেকেই। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি ল'ৰাক দিবচোন, সঁচাকৈ এটা হেল্ডি হয়, মানে ৰুটি আৰু চব্জি নিচিনাই হয়। কিনি আনি চিঙৰা এটা খুওৱাতকৈ অকণমান কষ্ট কৰিলে তেওঁলোকেও খাই ভাল পায়। বাৰু আজিলৈ আহিছোঁ।